মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 7ৰ মেথমেটিক্সৰ এক্সাৰসাইজ 10.4 মই কৰাই দিম। চ ইয়াত আমাক কুৱেশ্যনটো কি আছে? প্ৰথমটো কুৱেশ্যন, কনষ্ট্ৰাক্ট এ ট্ৰায়াংগল ABC which of angle B equal 65 degree, angle C equal 55 degree and angle BC equal কিমান 7 centimeter. চ এইটো আমি কেনেকৈ সলভ কৰিম? এটা ত্ৰিভুজ ABCৰ দুটা কোণৰ মান দিয়া আছে আৰু এটা বাহুৰ মান দিয়া আছে। এতিয়া এই ত্ৰিভুজটো আমি বনাব লাগে। চ এইটো আমাৰ বহুতেই সহজ হ'ব। চ এইটো বনোৱাৰ আগতে প্ৰথমে আমি BCটো বনাই ল'ম ন। চ যিটো বাহু দিয়া থাকে এই বাহুটো আমি প্ৰথমে বনাই ল'ব লাগে। চোৱাচোন আমি বনাওঁ। এতিয়া চোৱা ষ্টুডেণ্টছ, প্ৰথমে আমি এইটো এটা সৰু মডেল এটা বনাই লওঁ। চ কেনেকৈ বনাবা? এইটো ধৰা ABC ট্ৰায়াংগলটো ন। চ আমি এনেকৈ সৰুকৈ এটা বনাই লওঁ প্ৰথমে। ধৰা এইটো ABC ট্ৰায়াংগলটো জাষ্ট এটা বনোৱা, তোমালোকে বনাব নালাগে। পৰীক্ষাত আমি ইয়াত অকণমান চোৱাৰ কাৰণে মই দিছোঁ। চোৱা BCটো কিমান আছে? 7 চেণ্টিমিটাৰ ন, 7 চেণ্টিমিটাৰ। আৰু এংগল Bটো কিমান আছে? 65। আৰু এংগল Cটো কিমান আছে? 55। চ' এইকেইটা পালা ন। এতিয়া চোৱা আমি কৰি থাকোঁ। এতিয়া চোৱা মই তোমালোকক কলমেৰে লিখি দি আছোঁ, কিন্তু তোমালোকে কলমেৰে নিলিখিবা, তোমালোকে কাঠ পেঞ্চিলেৰে লিখিবা। কাৰণ মই যদি ইয়াত কলমেৰে লিখোঁ দেখা নাযায় বেছি, কাঠ পেঞ্চিলেৰে লিখিলে দেখা নাযায়। চ' সেইকাৰণে মই এনেকৈ লিখিম। প্ৰথমে কি দিয়া আছে? BC 7 চেণ্টিমিটাৰ। চ' BCটো বনোৱা 7 চেণ্টিমিটাৰ। BCটো আমি বনালোঁ 7 চেণ্টিমিটাৰ। চ' 7তকৈ অকণমান বাঢ়ি গ'ল, কিন্তু ইয়াত এইটো দিয়া BC হ'ল 7 চেণ্টিমিটাৰ। 7 চেণ্টিমিটাৰ। ইয়াত BC হ'ল আমাৰ 7 চেণ্টিমিটাৰ আৰু B কোণটোত কি আছে? 60 ডিগ্ৰী। B কোণটো কিমান আছে? 60 ডিগ্ৰী। B কোণটো আছে আমাৰ 60 ডিগ্ৰী। চ' B কোণটো আছে আমাৰ 60 ডিগ্ৰী। চ' B কোণটো যিহেতু 60 ডিগ্ৰী, তেন্তে ইয়াত কি দিয়া? ইফালে এটা লম্বা বনাই দিয়া, এনেকৈ বনাই দিয়া। ঠিক আছে। তাৰপিছত চাওঁ C কোণটো কিমান কৈছে আমাক? এটা ৰশ্মি আঁকি দিয়া, মানে ৰশ্মি। C কোণটো আমাক কিমান কৈছে? 55 ডিগ্ৰী। C কোণটোক 55 বনাই দিয়া। চ' এইফালে যাব 0, এইটো হ'ল 50, 60। 50 আৰু 60ৰ মাজৰটো 55। এতিয়া এইটো ইয়াতো এটা ৰশ্মি অংকন কৰি দিয়া। চ' ইয়াতো এটা ৰশ্মি অংকন কৰি দিলে এই দুটা ৰশ্মি ক'ত কাটিব? এই দুটা ৰশ্মি আমাৰ ক'ত কাটিছে? ধৰা এই কোণটোত কাটিছে। ইয়াৰ নাম কিমান? ইয়াৰ নাম, এইটো নাম দি দিয়া A। এইটো হ'ল A। হৈ গ'ল আমাৰ। এইটো আমাৰ আঁকিবলগীয়া ত্ৰিভুজ। এইটো হ'ল আমাৰ 65 আৰু এইটো আমাৰ 55 হৈ গ'ল। আই হোপ তোমালোকে এইটো বুজি পাইছা। এতিয়া চোৱা, যদি তোমালোকৰ ইয়াৰ কনষ্ট্ৰাকশ্যন প্লেনটো লাগে, তোমালোকে মোক তলত চোৱা এটা ডিছক্ৰিপশ্যনত চোৱা এটা লিংক দি আছে এটা হোৱাটছএপ গ্ৰুপৰ, তোমালোক তাত জইন হ'ব পাৰিবা। তেতিয়া তোমালোকে এই আটাইবোৰ চেপ্টাৰৰ, তোমালোকৰ ক্লাছ 7ৰ আটাইবোৰ চেপ্টাৰৰ PDF পাই যাবা তোমালোকে, মই বনোৱা PDF। ঠিক আছে। চোৱা এতিয়া কুৱেশ্যন 2টো চোৱা ষ্টুডেণ্টছ তোমালোকে। কুৱেশ্যন 2ত আমাক কি দিছে? কনষ্ট্ৰাক্ট এ ট্ৰায়াংগল of which one side is 6.5 centimeter and the angles formed at two ends of the sides are 45 degree and 75 degree. অৰ্থাৎ এটা বাহু আমাক কিমান দিয়া আছে? এটা ত্ৰিভুজৰ এটা বাহুৰ মাপ দিয়া আছে 6.5 চেণ্টিমিটাৰ আৰু এই বাহুৰ দুয়ো মূৰে এটা কোণ 45, এটা কোণ 75 ডিগ্ৰী। চিম্পল। চোৱা এইটোক আমি প্ৰথমে চোৱাচোন। কুৱেশ্যন 2টো মই লিখোঁ, কুৱেশ্যন 2 লিখোঁ মই। চোৱা এনেকৈ বনাইলোঁ আমি। ধৰা এটা বাহু প্ৰথমে কি দিয়া আছে? 6.5। তাৰ এটা মূৰত হ'ল কিমান কোণ? 45 ডিগ্ৰী আৰু এটা মূৰত কিমান কোণ? 75 ডিগ্ৰী। চিম্পল। এতিয়া এইটো আমি বনাব লাগে। এই একেই হয়নে নহয় কোৱা? একেই হয়। তো বনাওঁ। চোৱা বনাওঁ। প্ৰথমে হ'ল এটা বাহু 60 কিমান? তলৰ বাহুটো হ'ল 6.5। তলৰ বাহুটো হ'ল আমাৰ 6.5। এইটো হ'ব আমাৰ 6.5। চ' একজেক্টকৈ লিখিবা 6.5। তাৰপিছত দুয়োটা মূৰত কি আছে? দুটা বিন্দু। এটা হ'ব আমাৰ কি?
45 ডিগ্ৰী আচ্ছা নাম দি দিয়া ইয়াক নাম দি দিয়াচোন এইটো দিয়ে এ এইটো বি এইটো চি তো বি কোনটো আমাৰ 45 ডিগ্ৰী বি কোনটো হ'ব 45 ডিগ্ৰী চ 45 ডিগ্ৰী কোনটো হ'ব এইফালে চ 45 ডিগ্ৰী কোনটো হ'ব ইফালে গলা 0 ৰ পৰা ষ্টাৰ্ট কৰিলা এইটো হ'ল 40 এইটো 45 ডিগ্ৰী বি কোনটো হ'ল আমাৰ 45 ডিগ্ৰী তো এক সংযোগ কৰি দিয়া ইফালে এটা সংযোগ মানে কি এটা ৰশ্মি আঁকি দিয়া তাৰপিছত সিফালে এটা আঁকিবা যিটো য'ত কাটিব সিহঁত দুটাই সেইটো আমাৰ কি হৈ যাব উত্তৰ হ'ব সো ইফালে আমি লিখিলোঁ তাৰপিছত আমি চাওঁ আকৌ ইয়াত এটা হ'ব বি এটা হ'ব চি চি কোনটো কিমান চি কোনটো হ'ল আমাৰ 75 চি কোনটো হ'ল আমাৰ 75 চি কোনটো হ'ল 75 এতিয়া 75 কোনটো হ'ব এতিয়া 0 ৰ পৰা যোৱা এইটো 70 এইটো 75 ইফালে তেন্তে এইটো সংযোগ কৰি দিয়া ৰশ্মি আঁকা ৰশ্মি মানে এনেকুৱা ৰে এটা বনোৱা সো এই দুটা ৰে ক'ত কাটিলে এই দুটা ৰে এ বিন্দুত কাটিলে সো এইটো হ'ব আমাৰ পাবলগীয়া ত্ৰিভুজ এ বি চি ইয়াত নাম কোৱা নাই বাট আমি ধৰি লৈছোঁ এ বি চি লিখিলেও হ'ব একো অসুবিধা নাই এইটো হ'ল আমাৰ কিমান 45 এইটো 75 ডিগ্ৰী আৰু আমাৰ এইটো হ'ল আমাৰ 6.5 সেন্টিমিটাৰ আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চোৱা আমি চাওঁ নেক্সট কুৱেশ্যনটো Question 3 কি আছে দিয়া আছে construct a triangle PQR of which angle P equal 60 degree angle Q equal কিমান 50 degree and QR equal 6 centimeter okay এটো আমি করব একই ধরনের সো একই ধরনের আমাক দিয়া আছে সো এটো কোশ্চেন কি হবে 3 এটো হবে আমার কোশ্চেন 3 সলিউশন এটো আমি কেনেকৈ কৰিম প্ৰথমে আমি সৰু এটা বনাই লওঁ PQR হ'ব ন সো ইয়াত এইটো ধৰো পি কোণ আৰু এইটো ধৰো কিউ কোণ তেতিয়া বেছি সুবিধা হয় আমাৰ যদি তলৰ দুটা ধৰি লওঁ ন তেতিয়া বেছি সুবিধা হয় ধৰা প্ৰথমটো হ'ল পি কোণ আৰু দ্বিতীয়টো হ'ল কিউ কোণ তেন্তে এইটো কিমান হ'ব আৰ তেন্তে এইটো হৈ যাব 60 ডিগ্ৰী আৰু এইটো হ'ব কিমান আমাৰ 50 ডিগ্ৰী আমাক আৰু দিয়া আছে কিউ আৰ দিয়া আছে আমাক জাস্ট কিউ আৰটো কিমান দিয়া আছে কিন্তু চোৱাচোন ইয়াতো কিউ আৰটো আমাৰ ওপৰত দিয়া আছে যেটো বাহু দিয়া থাকে এইটো আমি তলত লিখিলে বেছি ভাল হয় তো এনেকে নবনাও আমি চোৱা আমি এনেকে বনাম পি কিউ আৰ ন কিউ আৰটো এইটো কিউ আৰটো আমাক কিমান দিয়া আছে কিউ আৰটো দিয়া আছে 6 সেন্টিমিটাৰ এইটো 6 সেন্টিমিটাৰ তাৰপিছত পি কোণটো দিয়া আছে 60 এইটো হ'ল 60 তাৰপিছত কিউ কোণটো কিমান দিয়া আছে কিউ কোণ দিয়া আছে আমাৰ 50 আমি জানো যে এটা ত্ৰিভুজত তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তেন্তে 50 আৰু 60 কিমান হৈ যাব 110 তেন্তে এইটো হৈ যাব 70 এইটো হৈ যাব 70 তেন্তে আমি বনাও সো প্ৰথমে কিউ আৰ দিয়া কিমান 6 সেন্টিমিটাৰ প্ৰথমে কিউ আৰ 6 সেন্টিমিটাৰ কিউ আৰ বনোৱা 6 সেন্টিমিটাৰ তাৰপিছত এইটো হ'ল কিউ আৰ 6 সেন্টিমিটাৰ তাৰপিছত কিউ কোণটো কিমান কোৱা কিউটো হ'ল আমাৰ 50 ডিগ্ৰী সো কিউটো হ'ল আমাৰ 50 ডিগ্ৰী এংগল 50 সো ইয়াৰ পৰা 50 হ'ল এইটো 50 ইফালে এটা ৰশ্মি অঙ্কন কৰা এনেকে দিয়া ৰশ্মি এটা অঙ্কন কৰিলো তাৰপিছত এই আৰ কোণত কিমান আছে আৰ কোণটো কিমান আমি ওলাইছিলো কিমান 70 টো ক'ত হ'ব ইফালে যোৱা এইটো 70 আৰ কোণটো হৈ যাব 70 তেন্তে এইটো হৈ গ'ল ইফালে এটা আৰু এটা ৰশ্মি টানিলো এই দুটা ৰশ্মি ক'ত কাটিলে এই দুটা ৰশ্মি পি বিন্দুত কাটিলে চোৱাচোন পি বিন্দুটো আমাৰ কিমান আছিল 60 এইটো 60 হ'ব সো তুমি যদি গণিব বিচাৰা সো 60 হলে না এক্সাক্ট 60 হৈ গ'ল সো ইফালে 60 হলে না হল সো এইটো হৈ গ'ল আমাৰ কিমান 50 এইটো
70 আৰু এইটো 60 সিম্পল এইটো হ'ল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ PQR যদি তোমালোকৰ ইয়াৰ কনষ্ট্ৰাকশন প্ল্যানটো লাগে কনষ্ট্ৰাকশন স্টেপবোৰ লাগে তেন্তে তোমালোকে মোক কমেন্ট কৰি জনাবা মই তোমালোকক নাম্বাৰ এটা দিম তাত মেসেজ দিলে বা গ্ৰুপৰ লিংকটো দিয়া আছে তাত তোমালোকে জয়েন হ'ব পাৰিবা এতিয়া সো কোৱেশ্চন 4 to so question 4 to তোমাক কি দিছে construct a triangle XYZ of which xz কিমান 5.5 angle x কিমান 100 degree angle z কিমান 30 degree so xyz আমাক কিমান দিয়া আছে 5.5 so আমি বনাও প্রথমে তোমালোকে চাবা যেটো দিয়া আছে xz দিয়া আছে ন এটা সুন্দর প্ল্যান কো এটো x দিয়া এটো z দিয়া 5.5 দিয়া আছে তার পিছত এনেকে দিয়া তার পিছত এনেকে দি দিয়া এন্তে এটো কি হৈ যাব z xyz আচ্ছা x কোনটো কিমান দিয়া আছে 100 z কোনটো y z কোনটো দিয়া আছে 30 তেন্তে এটো কি 130 130 আৰু এটো হ'ব 50 কেলে কারণ তিনিটা কোণৰ যোগফল কিমান 180 হয় আৰু নহয় চোৱা তেন্তে আমি বনাও এটো কিমান দিয়া আছিল xz 5.5 দিয়া আছে এটা আমি বনাও স্টুডেন্টস প্রথমে আমি লিখো 5.5 প্রথমে আমি বনাও 5.5 সেন্টিমিটার 5.5 সেন্টিমিটার এক্সাক্ট আমি বনালো 5.5 এটো হল x আৰু এটো হল y বিন্দু এতিয়া x ত কিমান আছে 100 ডিগ্ৰী সো তুমি ইয়াত 100 ডিগ্ৰী বনোৱা 100 ডিগ্ৰী আমি বনাও ইয়াত হ'ব 80 এটো বুজিছো তুমি ইয়াত 80 বুলি নাভাবিবা আকৌ কেলে সো ইফালে গলেহে তোমাৰ এটো 80 হ'ব বাট আমি এইফালে আহিছো এইফালে কাৰণ এইফালৰ পৰা বনাই আছো কোনটো সো এখানে এটো 100 হৈ গল ইফালে এটা ৰশ্মি অঙ্কন কৰা তুমি ইফালে এটা ৰশ্মি অঙ্কন কৰা এই ৰশ্মিটো আমি অঙ্কন কৰিছো এনেকে তাৰ পিছত কোনটো কিমান আছে 50 সো তাৰ পিছত কোনটো কিমান আছে আমাৰ y2 50 ডিগ্ৰী y2 আমাৰ কিমান 50 ডিগ্ৰী ইফালে এতিয়া দিম 50 ডিগ্ৰী এতিয়া এই দুটাক তুমি সংযোগ কৰিব বিচাৰাছোন এটো কাটা নাই তে সেই কাৰণে আমি আকৌ বহাই দিম ইয়াক বহাই দিয়াৰ লগে লগে কত গৈ কাটিলে এটো হ'ব xyz যেটা দুই কাটিলে z টো কিমান আছিল কোৱাচোন 30 ডিগ্ৰী সো আমি ইয়াত কৰি চাওচোন 30 হয় নে নহয় নহলে আমাৰ ভুল হ'ব একেবাৰে এক্সাক্ট 30 ডিগ্ৰী হল নে নাই কোৱা হল সো এটো হল আমাৰ উত্তৰটো ইয়াত জাস্ট বহাই দিয়ে এটো হল 5.5 এটো 100 ডিগ্ৰী এটো আমাৰ 50 ডিগ্ৰী এটো হল আমাৰ 30 ডিগ্ৰী সিম্পল তোমালোকক দুটা কোণ দিয়া থাকিলে উল্টা উল্টাকে দিয়া থাকিলে তোমালোকে এটো নিজে উলিয়াই লবা তেতিয়াই সহজ হ'ব যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিয়া আৰু চ্যানেলটো এতিয়াও সাবস্ক্ৰাইব নকৰিলে প্লিজ সাবস্ক্ৰাইব কৰি দিয়া থ্যাংক ইউ